নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সদৌ অসম ভিত্তিত যোৰহাটত অনুষ্ঠিত হৈ যায় আন্তঃ ক্লাব টাইকাণ্ডো চেম্পিয়নশ্বিপ নিউজৰ ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হৈছে আন্তঃ ক্লাব টাইকাণ্ডো চেম্পিয়নশ্বিপ উল্লেখযোগ্য যে যোৰহাট টাইকাণ্ডো সন্থাৰ তত্বাৱধানত চাংহাই টাইকাণ্ডো ইনষ্টিটিউটৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ সফল সামৰণি 400ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই 3 দিনে অনুষ্ঠিত কৰা আন্তঃ ক্লাব টাইকাণ্ডো চেম্পিয়নশ্বিপখনিত যোৰহাটত সফলভাৱে সামৰণি পৰে টাইকাণ্ডো ইনষ্টিটিউটৰ উদ্যোগত আন্তঃ ক্লাব টাইকাণ্ডো কম্পিটিশ্যন আজি যোৰহাটত অনুষ্ঠিত হৈ আছে 3 দিনৰ পৰা আজি মই উপস্থিত হৈ খেল উপভোগ কৰিলোঁ আৰু যিসকলে পুৰস্কাৰ পাইছে তেওঁলোকক পুৰস্কৃত কৰিলোঁ চাংহাই টাইকাণ্ডো ইনষ্টিটিউটক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু টাইকাণ্ডো প্ৰচাৰ কৰিবৰ কাৰণে বিশেষভাৱে উদ্যোগ লৈছে আৰু এই খেলৰ জৰিয়তে যিসকলৰ প্ৰতিভা আছে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুবিধা হৈছে আমি আশা ৰাখিম ভৱিষ্যতৰ দিনত চাংহাই টাইকাণ্ডো ইনষ্টিটিউটে এনেধৰণৰ প্ৰতিভাৱান খেলুৱৈক উলিয়াই আনিবৰ কাৰণে সক্ষম হ'ব আৰু তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰি আজি এটা ক্লাব হৈছে তাৰপিছত ৰাজ্যিক পৰ্যায়ত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব আমাৰ খেলুৱৈসকল যাতে ওলাই যাব পাৰে তাৰ পদক্ষেপ চাংহাই টাইকাণ্ডো ইনষ্টিটিউটে লৈছে মই ধন্যবাদ জনাইছোঁ তেওঁলোকক চৰকাৰে যি পদক্ষেপ বিশেষকৈ খেলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে এইবাৰ খেল মহাৰণ অনুষ্ঠিত হৈ আছে আৰু এই খেল মহাৰণৰ জৰিয়তে সমগ্ৰ অসমৰ গাঁৱে ভূঞে আজি চাহ বাগানে কওক গাঁৱে কওক নগৰতে কওক সকলোতে আমাৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ চৰকাৰে বিশেষভাৱে এই পদক্ষেপ লৈছে আৰু ইয়াৰ জৰিয়তে আজি অসমখনত প্ৰতিটো স্তৰতে আমি খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন প্লেটফৰ্ম দিয়া হৈছে আহি থকা দিনবিলাকত চৰকাৰৰ এই প্ৰচেষ্টাত আমাৰ খেলুৱৈসকলে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব এনেধৰণৰ আদৰণীয় পদক্ষেপ আমাৰ সদায় চলি থাকিব চাংহাই টাইকাণ্ডো ইনষ্টিটিউটৰ উদ্যোগত আৰু যোৰহাট টাইকাণ্ডো সন্থাৰ তত্বাৱধানত আয়োজন কৰা উক্ত প্ৰতিযোগিতাত সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 400ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে যোৰহাটৰ কেন্দ্ৰগুৰিস্থিত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিশেষ প্ৰতিযোগিতাখনিত কেইবাটাও শিতানত খেলসমূহ অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাৰ বিশেষ বৈশিষ্ট্য আছিল যে বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰীয়ে টাইকাণ্ডোৰ কৌশলৰ বিভিন্ন দিশত দক্ষতা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰে খেলুৱৈসকলৰ এই অংশগ্ৰহণে অসমৰ ক্ৰীড়া সংস্কৃতিৰ উজ্জ্বলতাক পুনৰ জীৱিত কৰিছে টাইকাণ্ডো ইনষ্টিটিউটৰ উদ্যোগত যোৰহাট জিলা টাইকাণ্ডো সন্থাৰ তত্বাৱধানত আমি সদৌ অসম ভিত্তিত আন্তঃ ক্লাব টাইকাণ্ডো চেম্পিয়নশ্বিপ এখনি যোৱা 20, 21, 22 এই 3 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ বিলোৱেট সাব জুনিয়ৰ কেডেট ছিনিয়ৰ আমি খেল অনুষ্ঠিত কৰিছিলোঁ পোনপ্ৰথমবাৰৰ বাবে আমি অসমত মাষ্টাৰ্ছ গেম আমি আৰম্ভ কৰিছোঁ আজি মাষ্টাৰ্ছ গেম আমাৰ আৰম্ভ হ'ব ইতিমধ্যে আমাৰ ছিনিয়ৰ খেললৈকে শেষ হৈছে এতিয়া মাষ্টাৰ্ছ গেম হোৱাৰ পাছতেই আমাৰ বঁটা বিতৰণি আমি আৰম্ভ কৰিম আমাৰ বেষ্ট ফাইটাৰ বেষ্ট টিম আমি সকলো বঁটা প্ৰদান কৰিম এইখিনিলৈকে আমাৰ খুব সুন্দৰভাৱে খেলখন সহায় সহযোগিতা কৰি নিয়াত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগ কৰিলে আমি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত বিলো এইটোৰ পৰা এতিয়া আমাৰ ছিনিয়ৰ একেবাৰে মাষ্টাৰ্ছলৈকে আমাৰ খেল আৰম্ভ হ'ল আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে বিভিন্নজনক আমি আমন্ত্ৰণ জনাইছোঁ আমি কাৰণ নাম কৈ শেষ কৰিব নোৱাৰোঁ খেল আমাৰ আৰম্ভণি হোৱাৰ পৰা ধৰি শেষ পৰ্যায়লৈকে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন যোৰহাটৰ বহুত গণ্যমান্য ব্যক্তি আহি আমাক সহায় সহযোগ কৰিলে আমি সকলোকে ধন্যবাদ জনাইছোঁ এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰে যোৰহাটৰ প্ৰাক্তন লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ অসম সেনাৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ আৰু জনপ্ৰিয় যুৱ ব্যৱসায়ী তথা সমাজসেৱক শিৱচন হাতীবৰুৱাসহ বিভিন্ন গণ্যমান্য ব্যক্তি এই প্ৰতিযোগিতাই কেৱল টাইকাণ্ডো ক্ৰীড়া নহয় অসমীয়া যুৱকৰ প্ৰতিভা আৰু উদ্যম নতুন পথ প্ৰদৰ্শন কৰিছে টাইকাণ্ডোৰ দৰে ক্ৰীড়াৰ উন্নয়নত এনে অনুষ্ঠানৰ আয়োজনৰ প্ৰয়োজনীয়তা সৰ্বসাধাৰণৰ মাজত অধিক সচেতনতা সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰে সময়ত এটা পৰিস্থিতিত টাইকাণ্ডো এক জনপ্ৰিয় ক্ৰীড়ালৈ পৰিণত হোৱাৰ উপৰিও এক অতি প্ৰয়োজনীয় কলা হিচাপে পৰিগণিত হৈছে টাইকাণ্ডো তথা বিভিন্ন সমৰ কলাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই নিজকে সুস্থ সবল কৰি ৰখাৰ উপৰিও বিভিন্ন প্ৰতিকূল পৰিস্থিতিত শক্তিশালী ৰূপে মোকাবিলা কৰিবলৈ সাহস দিয়ে আৰু আমি আশাবাদী আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা
সমৰবিদসকলৰ জৰিয়তে ভৱিষ্যত দিনত আমি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় সমৰবিদ লাভ কৰিবলৈ সক্ষম হ'ম আৰু আমি আশাবাদী যোৰহাটখন যেনেদৰে সাংস্কৃতিক ৰাজধানী হিচাপে জনাজাত আমাৰ যোৰহাটৰ আমি ক্ৰীড়াবিদসকলৰ জৰিয়তে অনাগত সময়ত যোৰহাটখন যাতে ক্ৰীড়াৰ ৰাজধানীলৈ পৰিণত হয় তাৰ বাবে আমি সমূহীয়া প্ৰচেষ্টা অব্যাহত থাকিব আৰু আজি এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমূহ উদ্যোক্তা মণ্ডলীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ আহিবলগীয়া ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।